অসমত এয়া আৰক্ষী বাহিনী নে গুণ্ডা বাহিনী? সাধাৰণ লোকৰ ওপৰত পুনৰ অসম আৰক্ষীৰ গুণ্ডাগিৰি। ভাড়াঘৰৰ মালিকক গৰুলকৈ বহাৰ আৰক্ষীৰূপী গুণ্ডাৰ। মোৰ মানুহজনক পিঠি ফালৰ পৰা তেওঁ আক্ৰমণ কৰিছে, ঘপিয়াই দিছে আৰু মোকো তেওঁ একদম চৰ এটা মাৰিছে, তাৰপিছত চুলিত ধৰি তলত বগৰাই দিছে আৰু ঘুচিয়াই আছে। তেনেকুৱাতে মোৰ ভতিজাটো আহি পালেহি। সি মোক পেহীক কেলে মাৰিছ বুলি কোৱাৰ লগে লগে সি ইমানখনমান কিবা কোৰ নিচিনা টাইপৰ এখন আনি মোৰ ভতিজাটোক 3টা ঘাপ মাৰিছে আৰু সি বেহুচ হৈ পৰি গৈছে ভতিজাটো। আৰু বেহুচ হৈ পৰি যোৱাৰ লগে লগে সেই সুৰুঙাই লৈ সি সেই মথাৰি ফালে পলাই গ'ল। অসম আৰক্ষীত আচলতে হৈছে কি? সাধাৰণ জনতাৰ নিৰাপত্তাৰ বাবে ৰখা অসম আৰক্ষীৰ হাততেই কিয় নিৰাপত্তাহীনতাত ভুগিছে হাতীখোৱা জনতা? আমাৰ পৰিয়ালৰ নিৰাপত্তাহীনতাত ভুগিছোঁ। আৰক্ষী প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ যে এই কালপিতটোক, নিপেন বৰদলৈ নামৰ কালপিতটোক অনতিপলমে গ্ৰেপ্তাৰ কৰে যেন। হাস্পতালৰ বিচনাত চিকিৎসাধীন এই যুৱকজনক চাওক। অভিযোগ অনুসৰি আৰক্ষী কনিষ্টেবল নিপেন বৰদলৈ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছে নিতুমন চেতিয়া নামৰ যুৱকজন। ঘটনাৰ স্থান শিৱসাগৰ। নিপেন বৰদলৈ নামৰ এই আৰক্ষী কনিষ্টেবলজন শিৱসাগৰৰ অতুল চেতিয়া নামৰ লোকজনৰ ঘৰত ভাড়াত থাকে। ভাড়াঘৰত চৰম উদ্ভণ্ডালি কৰাৰ অভিযোগ আৰক্ষী কনিষ্টেবল নিপেন বৰদলৈৰ বিৰুদ্ধে। নিশা কনিষ্টেবলজনৰ এই উদ্ভণ্ডালি বাধা দিয়াৰ অপৰাধতেই ভাড়াঘৰৰ মালিক অতুল চেতিয়া, পত্নী পদ্মা চেতিয়া আৰু ভতিজাক নিতুমন চেতিয়াক গৰুলকৈ প্ৰহাৰ কৰে। ঘটনাটো মানে নিপেন বৰদলৈ নামৰ এজন ভাড়াতীয়া মোৰ ঘৰত আছে। তাৰ 4-5 মাহমান হৈছে তেখেত মোৰ ভাড়াঘৰত থকা। এবাৰ তেওঁলোকৰ ভিতৰত বহুত হাই কাজিয়া হোৱাৰ বাবে আমি তেওঁলোকক বুজাই বঢ়াই ৰাখিলোঁ, কিন্তু কালি পুনৰাই সিহঁতৰ ঘৰত বহুত হুলস্থুল হ'ল। আৰু দ্বিতীয়তে কথা হ'ল কি, মোৰ ঘৰৰ গোটেই দৰ্জা গুৰিয়াইছে, ভাঙিছে। তেতিয়া আমি আৱাজ শুনি তললৈ নামি গ'লোঁ আৰু মোৰ মানুহজনে বহুত চেষ্টাও কৰিছিলে, আপুনি এইখিনি কাম কিয় কৰি আছে বুলি ক'লত মোৰ মানুহজনক পিঠি ফালৰ পৰা তেওঁ আক্ৰমণ কৰিছে, ঘপিয়াই দিছে আৰু মোকো তেওঁ একদম চৰ এটা মাৰিছে, তাৰপিছত চুলিত ধৰি তলত বগৰাই দিছে আৰু ঘুচিয়াই আছে। তেনেকুৱাতে মোৰ ভতিজাটো আহি পালেহি। সি মোক পেহীক কেলে মাৰিছ বুলি কোৱাৰ লগে লগে সি ইমানখনমান কিবা কোৰ নিচিনা টাইপৰ এখন আনি মোৰ ভতিজাটোক 3টা ঘাপ মাৰিছে আৰু সি বেহুচ হৈ পৰি গৈছে ভতিজাটো। আৰু বেহুচ হৈ পৰি যোৱাৰ লগে লগে সেই সুৰুঙাই লৈ সি সেই মথাৰি ফালে পলাই গ'ল। কিন্তু মই যোৱাকালি এখন এজাহাৰ দাখিল কৰিছোঁ আৰক্ষী প্ৰশাসনৰ ওচৰত। আমাৰ আৰক্ষী প্ৰশাসনৰ ওচৰত আমাৰ আস্থা আৰু বিশ্বাস আছে যাতে এনেকুৱা ধৰণৰ কালপিতবিলাকক অনতিপলমে গ্ৰেপ্তাৰ কৰক। আৰু তেওঁ এজন আৰক্ষী কনিষ্টেবল বুলিও গম পাইছোঁ, কিন্তু আৰক্ষীয়ে যদি ৰক্ষকে যদি ভক্ষক হয় আমাৰ সাধাৰণ জনতাৰ কি হ'ব? গতিকে আজিও ৰাতিপুৱা তেওঁ আহি ৰড এডাল লৈ তলত উৎপাত কৰিছে। গতিকে আমাৰ পৰিয়ালৰ নিৰাপত্তাহীনতাত ভুগিছোঁ। আৰক্ষী প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ যে এই কালপিতটোক, নিপেন বৰদলৈ নামৰ কালপিতটোক অনতিপলমে গ্ৰেপ্তাৰ কৰে যেন। পুলিচ বিভাগতে কৰে, পুলিচৰ কিবা হাবিলদাৰ নে কনিষ্টেবল তেনেকুৱা ধৰণৰ কৰে। আৰু মোৰ ঘৰত একচুৱেলি 5-6 মাহমান হ'ল, কিন্তু মই এতিয়া গম পাইছোঁ যে মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰতো তেনেকুৱাখিনি কৰি থৈ আহিছে আৰু তেখেতৰ লগত বহুত কেছো চলি আছে তেনেকুৱা ধৰণৰ একেই জামান। বিগত 24 জনৰ নিশা মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে নিৰীহক মাৰধৰ কৰিছিল। এই ঘটনাত চৌদিশে প্ৰতিক্ৰিয়া হোৱাত ডিজিপি জে পি সিঙৰ নিৰ্দেশত নিলম্বন কৰিছিল ঘটনাৰে জড়িত আৰক্ষী। SI পৰাগ বৰ্মন, ধ্যানজ্যোতি তামুলী, তীৰ্থ ডেকাক নিলম্বন। LC কল্পজ্যোতি নেওগ, গাড়ী চালক নৱকো নিলম্বন কৰা হৈছিল। কিন্তু সেই ঘটনাৰ দুদিন পাছতে অৰ্থাৎ 26 জুন বুধবাৰে নিশা তিনিচুকীয়াৰ লেখাপানীত পুনৰ ঘটিল একেই ঘটনা। চিভিল ড্ৰেছত SI প্ৰাঞ্জল ফুকনৰ নেতৃত্বত থকা সুৰামাত্ৰ আৰক্ষীৰ দলে বাহনৰ ভিতৰত থকা এজন MBA ছাত্ৰক অকাৰণতেই অশ্লীল গালিগালাজ কৰাৰ লগতে বেয়াকৈ মাৰধৰ কৰে। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতেই নিশা ৰাজপথত গুণ্ডাগিৰি কৰা SI প্ৰাঞ্জল ফুকনকো নিলম্বন কৰে।
27 জুনত ডিজিপি জে.পি. সিঙে এক টুইটযোগে অসম আৰক্ষীক সংযত হোৱাৰ লগতে আইন অনুসৰি দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছিল কিন্তু তাৰ 3 দিন পাছতেই পুনৰ অসম আৰক্ষীয়ে কৰিলে গুণ্ডাগিৰি এতিয়া প্ৰশ্ন হয় গুৰু গোসাঁই নমনা হৈছে নেকি অসম আৰক্ষীয়ে অসম আৰক্ষীৰ হাতত কিয় নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ জনতা খাকী পোছাকৰ গৰমত আৰক্ষীয়ে পাহৰি গৈছে নেকি নিজৰ দায়িত্ব অসম আৰক্ষীৰ এই গুণ্ডাগিৰিৰ বাবে দায়ী কোন শিৱসাগৰৰ পৰা ইছৰাদ উল্লাহ অসম লাইভ 24